Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা বহুত আগতে চাহ খাইছো, আজি 7টা মানতে চাহ খাইছো। এতিয়া কিন্তু 10টা মান বাজে। চাহ খাই কাহি বাটি বিলাক ধুলো। তাৰ পিছত বজাৰ আনিছে, মাছ আনিছে, মাছখিনি কাটাই আনিছে বজাৰৰ পৰা, কাটি লৈ আহিছে। সবজি বিলাক কাটি ললো, পিয়াজ জলকীয়া কাটি ললো, কাটি পেলাই আপোনালোকৰ মাজত মানে ব্লগটো আৰম্ভ কৰি দিলো। ব্লগটো আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব। আৰু যোনে যোনে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব মাৰি দিব। আশা কৰিছো শেষলৈকে চাব। আৰু দেখিছেনে বাপৰে ৰ'দটো ওলাইছে, ইমান ৰ'দত আৰু থাকিব নোৱাৰো, কেনেকুৱা যে হৈ যায় নহয় দিনটো। বাপৰে বাপ, দেখিছেনে ইমান ৰ'দ উঠিছে, চাৰিওপিনে দেখিছেনে ইমান ৰ'দ উঠিছে। এতিয়া ৰুমত যাওঁ, কাম আছে। বিছনাবিলাক ঝাৰি লৈছোঁ, ঘৰবিলাকো ঝাৰি লৈছোঁ। ঘৰ দুটা ৰুমে, পাকঘৰ আৰু বেডৰুম। এতিয়া ৰান্ধা বাঢ়াত যা যোগাৰ কৰোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। আজি অলপ সোনকালে বনাম, বেলেগ দিনটো অলপ দেৰিকৈ বনাওঁ। আজি কাৰণ হৈছে শাহু আৰু শহুৰ আহিছে হস্পিটালত ডক্টৰ দেখাবলৈ, তাৰ পৰা আমাৰ ইয়াত আহিছে। এতিয়া খাই লৈ যাব ক'লোঁ, এনেতো নাহে নহয়, সেইকাৰণে ভাবিলোঁ আজি খাই লৈ মানে দিও পটককৈ ৰান্ধা বাঢ়া কৰোঁ। যি কি নহওক ইপিনে ৰৌ মাছ আনিছে, পটল কাটি লৈছোঁ। আৰু এয়া শাহু আৰু শহুৰ শুই আছে, গাটো ভাল নাই, শুই থাকিবলৈ ক'লোঁ। আৰু মই ইপিনে ৰান্ধা বাঢ়া কৰি লওঁ। দুপৰীয়া ৰান্ধা বাঢ়া হৈ গ'ল। ইপিনে পটল বৰা ভাজিলোঁ, আৰু এয়া ভাত হৈ গৈছে, শাক ভাজা লগতে পটল বৰা আৰু মাছ বনাইছোঁ। ডাঠা আলু দি মাছৰ জোল বনাইছোঁ। ইমান গৰমত নহয়, খাবলৈও ইচ্ছা নাযায়, তথাপি বনাবলৈতো লাগিবই। যি কি নহওক সিহঁতক ভাত দিলোঁ, ভাত দি খোৱা লোৱা হৈ গ'ল। মই এতিয়া খাই ল'ম। ভাত ওলাই লৈছোঁ, ইপিনে ভাত লৈছোঁ, মাছ ফ্ৰাই লৈছোঁ, শাক ভাজা আৰু পটল। খাই লৈ নহয় আমাৰ ইয়াত আহিছোঁ, মানে ওচৰতে। ৰিকিহঁতে নহয় ভাড়া চেঞ্জ কৰিলে, আগত য'ত আছিলে তাৰ পৰা আকৌ নতুন ঘৰত আহিলে। টালি টপলা বান্ধি, দেখিছেনে ভাড়া ঘৰ চেঞ্জ কৰিলে যে ইমান মানে অসুবিধা হয় নহয়। দেখিছেনে টালি টপলা বান্ধি লৈ আহিছে, আকৌ বস্তু বাহিনী টানি টুনি লৈ আহিছে। অলপ দূৰত আছিল আৰু এতিয়া ওচৰত আহিছে। ইয়াৰ কি বস্তু টানি আছে, হাই কৰি দিলে। আৰু মাটি আছে সিহঁতৰ, ঘৰ চৰ বনোৱা নাই, অলপ দেৰিকৈ বনাব, আকৌ ভাড়া চেঞ্জ কৰিলে। যি কি নহওক এতিয়া মই ঘৰত যাব ওলাইছোঁ। হাই গাইজ, এই মাত্ৰ আহিলোঁ, এতিয়াও চাহ খোৱা নাই, চাহ খাম। এইপিনে চাহ বনাই আছোঁ। আৰু ৰাতিৰ কাৰণে নহয় এটা ভাজি বনাম, ভাজি কাটি লৈছোঁ, লেচৰা মাহ আৰু আলু। ৰাতি বনাম, দিনৰে নহয় অলপখিনি তৰকাৰী আছে। এইপিনে দেখিছেনে অলপখিনি তৰকাৰী আছে, ডাঠা আলু দি মাছ। এতিয়া অলপ চাহ খাই লওঁ, চাহে খোৱা নাই। ৰাতিৰ ভাত খোৱা অলপ দেৰি হয়, সেইকাৰণে ব্লগটো ইয়াতে শেষ কৰি দিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।